আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। শিক্ষকৰ অনুপস্থিতিক লৈ কঠোৰ শিক্ষা বিভাগ। শিক্ষা হেতুত অনুপস্থিত শিক্ষকৰ কৰ্তন হ'ব দৰমহা। শিক্ষা হেতুত কামৰূপ মেট্ৰ'ৰ অধিকাংশ বিদ্যালয়ৰ শিক্ষকৰ নাই উপস্থিতি। শিক্ষা হেতুক লৈ দায়বদ্ধহীন শিক্ষকৰ বিৰুদ্ধে কঠোৰ ভূমিকা ল'বলৈ আগবাঢ়িছে শিক্ষা বিভাগ। বহু শিক্ষকে বিদ্যালয়ত উপস্থিত থকাৰ পিছতো শিক্ষা হেতু এপত প্ৰদান নকৰে উপস্থিতি। আনহাতে চৰকাৰী পৰ্যবেক্ষণৰ পৰা আঁৰত থাকি বহু শিক্ষকে ঘনে ঘনে অনুপস্থিত থাকে বিদ্যালয়ত। এনে বহু তথ্য প্ৰমাণ লাভ কৰাৰ পিছত পালমৰা দায়বদ্ধহীন শিক্ষকৰ প্ৰতি কঠোৰ হৈ পৰিছে শিক্ষা বিভাগ। শিক্ষকে শিক্ষা হেতুত নিজৰ উপস্থিতি প্ৰদৰ্শন কৰিবই লাগিব। শিক্ষা হেতুত উপস্থিত নথকা শিক্ষকৰ বিৰুদ্ধে কৰ্তন হ'ব দৰমহা। কামৰূপ মেট্ৰ'ৰ অধীনত থকা 615খন বিদ্যালয়ৰ অনুপস্থিতিত থকা শিক্ষকৰ নৱেম্বৰ মাহৰ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে বিদ্যালয় পৰিদৰ্শকে। কামৰূপ মেট্ৰ'ৰ অধীনত থকা বিদ্যালয়ৰ শিক্ষকসকলক বহুবাৰ সকিয়নি দিয়াৰ পিছতো মনা নাই বিদ্যালয়ৰ পৰিদৰ্শকৰ নিৰ্দেশ, যাৰ বাবে এইবাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এই বাৰ্তা প্ৰদান কৰি সকিয়নি প্ৰদান কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে। কেৱল অনুপস্থিতিয়েই নহয়, আন জিলাতকৈ অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰী চমুকে আপাৰ আইডি জেনেৰেট কৰাৰ ক্ষেত্ৰতো পিছ পৰি আছে কামৰূপ মেট্ৰ'। আপাৰ আইডি জেনেৰেট কৰাৰ ক্ষেত্ৰত শিক্ষক আৰু প্ৰধান শিক্ষকক 10 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে বিদ্যালয় পৰিদৰ্শকে। বহু ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড নথকাৰ বাবে দাখিল কৰিব পৰা নাই আপাৰ আইডি। তেনে শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিদ্যালয়ে মোবাইল টিম প্ৰেৰণ কৰিব শিক্ষা বিভাগে। এই বাতৰি আজি প্ৰকাশ পাইছে। ধন্যবাদ।